আজি গৈ আছোঁ চানডে বজাৰলৈ। আজি যিহেতু ডিউটি ছুটি আছে মোৰ হাজবেণ্ডৰ, আৰু সেইটো কাৰণে চব্জি বজাৰ কৰিবলৈ গ'লোগৈ। ওচৰতে আছে বজাৰখন, বেছি দূৰ নহয়। আমি ৰাতি মানে গধূলি টাইমত গৈছিলোঁ, আৰু জেগাবিলাক অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু মানে এইটো টাইমত বহুত ধুনীয়া লাগে দেখিবৰ কাৰণে। চাওকচোন, চাৰিওফালে কোম্পানী ইমান ধুনীয়া মানে পোহৰ তুলি আছে, মানে বিল্ডিং আৰু গছ গছনিবিলাক চাওকচোন কি ধুনীয়া। আপোনালোকক প্ৰত্যেকটো ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম, আৰু আপোনালোকক প্ৰত্যেকটো খবৰ দিবলৈ মই চেষ্টা কৰিম, কেনেকুৱা মানে ঠাইত আছে, ঠাইটো কেনেকুৱা ধৰণৰ, সকলোবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এই ঠাইটো মই যিমানটো দেখিছোঁ বহুত ধুনীয়া ঠাই। আৰু আমি গৈ আছোঁ এই মাৰ্কেটৰ পৰা অলপ চব্জি লৈ আমি উভতিম। চাওকচোন, মানে হাজবেণ্ডৰ মানে কি ফূৰ্তি, তেওঁ মানে এনেকুৱা পৰিৱেশত থাকি ভাল পায়। আৰু মানে এনেকুৱা এটা পৰিৱেশ পাইছোঁ যিটো মানে কোনো নাই, আৰু ইমানেই নিজান ঠাইডোখৰ, আৰু বহুত ভাল লাগিছে মানে। ফাইনেলি আমি বজাৰত সোমালোহি, আৰু বজাৰত মানে মানুহ বহুত ভিৰ, যদিও সৰু বজাৰখন তথাপিতো মানুহ বহুত ভিৰ। আৰু আমি বজাৰ সমাৰ কৰি সোনকালে ঘৰলৈ উভতিম। চব্জি বজাৰখন দেখিলে এনেকুৱা লাগে যেন চব উঠাই লৈ আহিম, কিন্তু মানে দাম ইমানেই বেছি। চাই আছে যিবোৰ বস্তু মানে ইয়াত পোৱা নাযায়, বাহিৰৰ দেশত যিহেতু পোৱা নাযায়, আৰু যিবোৰ বস্তু মানে ইয়াতে খেতি কৰে, সেইবিলাক আমি প্ৰায় বজাৰ কৰি হৈ গ'ল, আৰু ঘৰলৈ আহি মাংস বনাত লাগি গ'লোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। আজিলৈ বাই।